এইটো এটা সঁচা কথা ক'বলৈ গ'লে মই অভিভূত, মই আনন্দিত, অভিভূত আৰু মই কৃতজ্ঞ। আনুষ্ঠানিকভাৱে আমাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত মই আজি যিটো ইংৰাজীত কোৱা হয় থেংকছ গিভিং ভিজিট, মই আজি ৰূপহী সমষ্টিত আমাৰ মাননীয় বিধায়ক শ্ৰী নুৰুল হুদাৰ সৈতে বিভিন্ন জেগাত গৈ জনসাধাৰণক লগ পালোঁ আৰু মই মোৰ কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ। লগতে 17 তাৰিখৰ পৰা যি আমাৰ পবিত্ৰ ঈদ উল আজহাৰ উৎসৱ ঈদ পালন কৰিব, তাৰ বাবে সকলোকে আগতীয়াভাৱে শুভেচ্ছা জনালোঁ। আৰু মই 24 জুনৰ দিনাখন দিল্লীৰ পাৰ্লিয়ামেণ্টত আনুষ্ঠানিকভাৱে নগাঁৱৰ নিৰ্বাচিত সাংসদ হিচাপে মই শপত গ্ৰহণ কৰিম। তাত সকলো উপস্থিত থাকিব, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ কংগ্ৰেছ দলৰ সৰ্বোচ্চ নেতৃত্বও তাত উপস্থিত থাকিব। গতিকে মই আনুষ্ঠানিকভাৱে 24 জুনত তাত মই শপত গ্ৰহণ কৰিম আৰু মই ৰাইজক অনুৰোধ জনাইছোঁ যাতে পবিত্ৰ ঈদ উৎসৱত সকলোৱে যাতে দোৱা কৰে, যাতে মই জনসাধাৰণৰ নগাঁৱৰ সমষ্টিবাসীৰ সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিব পাৰিম, যাতে মই নিজকে এজন যোগ্য জনপ্ৰতিনিধি হিচাপে যাতে প্ৰতিপন্ন কৰোঁ। দাদা, এবাৰ অসমত যিটো সাম্প্ৰদায়িক ৰাজনীতি এবাৰ সম্পূৰ্ণভাৱে অৱসান ঘটিছে, কি ক'ব? এইটো এটা বৰ আশাব্যঞ্জক কথা, ইতিবাচক কথা। কাৰণ আগতে হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক শক্তি এটাক প্ৰতিনিধিত্ব কৰে, ঠিক তাৰ অপজিটত, তাৰ বিৰোধী কোণত AIDFৰ বদৰুদ্দিন আজমলে কৰে, কিন্তু দুইটা সাম্প্ৰদায়িক শক্তিৰে পৰিপূৰক হিচাপে কাম কৰে। গতিকে এইবাৰ ধৰ্মীয় সংখ্যালঘু মানুহে একেবাৰে পাইকাৰী হাৰত AIUDFক প্ৰত্যাখ্যান কৰিলে। এইটো অসমৰ কাৰণে বৰ আশাব্যঞ্জক কথা, কাৰণ এতিয়া হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমানসকলৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ বাষ্প ছটিওৱা ৰাজনীতি কৰিবৰ কাৰণে যিটো তেওঁৰ অপজিট বুলি ভাবি পেলাই মানুহক শত্ৰু জ্ঞান কৰি পেলাই যিটো ধৰণে তেওঁ ৰাজনীতি কৰে, সেই ৰাজনীতি এতিয়া কৰিব নোৱাৰে। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।